হাজবেণ্ড ক'ত আছে হাজবেণ্ড ক'ত আছে না মই এইটো নিউজত দিম মই নিউজত দিম মই অসমৰ মহিলা এগৰাকী এনেকৈ গোৱাত অকলে অকলে ঘূৰি ফুৰি আছে এইটো আৰু আপোনালোকে দেখি থকা এই দৃশ্যটো হৈছে গোৱা বাগা বিচৰ এখন ডিস্কোৰ হয় বাগা বিচত আচলতে ডিস্কো বহুত আছে আৰু তাত সকলো ল'ৰা ছোৱালী ডেকাই গাভৰুৱে আটাই মিলি পেলাই বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালী আহি পেলাই এনজয় কৰে আৰু এই বস্তুটো দেখি পেলাই মনত পৰিছে যে সৰুকালত যে আমি যে লেমৰ পোহৰত যে পৰিছিলোঁ যে আমি যে এই বস্তুটো দেখি পেলাই যে ভাতো খাইছিলো লাইট গলে তাকেতো নাছিল আগতে আগতে দুৱাতে নাছিল আমাৰ নাছিল আৰু গোৱাৰ বাগা বিচত যিসকলে এতিয়ালৈকে যোৱা নাই বা এই এনভাইৰনমেণ্টটো পোৱা নাই এবাৰ যাওক এবাৰ গৈ পেলাই নিজক এবাৰ তাৰ সেই ডিস্কোৰ লগত অকণমান বিলীন কৰি দিয়ক তাত দেখিব যে অচিনাকি মানুহো আপোনাৰ চিনাকি হৈ পৰিব অচিনাকি বিদেশৰ দেশ বিদেশৰ মানুহ আপোনাৰ আপোন হৈ পৰিব ইয়াত আপুনি নিজকে হেৰাই পেলাব যে আপুনি কোনখন দুনিয়াত আছে কোনটো জামানাত আছে আপুনি মোক কথা এটা সুধোতে আপোনাক কেইটা বাজিছে এতিয়া 9টা বাজিবই আৰু আপুনি এই ৰাতিখন গোৱাত কি কৰি আছে গোৱাত আৰু এইবিলাক কি ড্ৰেছ পিন্ধিছে আপুনি জোতা পিন্ধিছে আপুনি কিবা হেৰি পিন্ধিছে কি এটা মানে এইটো গোৱা ড্ৰেছ হয় একচুয়ালি কি গোৱা ড্ৰেছ হয় আপোনাৰ কি চাদৰ মেখেলা নাই শাৰী নাই আপোনাৰ মেখেলা চাদৰ নাই আপোনাৰ নাই হেবু গোৱা ড্ৰেছ নহয় হেবু গোৱা ড্ৰেছ নহয় আমাৰ অসমৰ আৰু এই ৰাতি 9টা বজাত ওলাই যায় নেকি আপোনাৰ গোৱাৰ পৰা আপুনি কিয় না যাম কি কাৰণ অকল থৰিটা ওলাইছো হাজবেণ্ডৰ লগতহে ওলাইছো আপুনি অকলে ওলা নাই তাৰমানে আপোনাৰ হাজবেণ্ড আছে তাৰমানে ক'ত হাজবেণ্ড ক'ত আছে হাজবেণ্ড আগতে পুৰা ডিটেইলছ আপুনি দয়া কৰক না না হাজবেণ্ড ক'ত আছে হাজবেণ্ড ক'ত আছে না মই এইটো নিউজত দিম মই নিউজত দিম মই অসমৰ মহিলা এগৰাকী এনেকৈ গোৱাত অকলে অকলে ঘূৰি ফুৰি আছে এইটো ক'ত একে নেকি ক'ত ক'ত একে নেকি আপুনি হয় আপুনি এই আন্ধাৰ মাজত কিয় সোমাই আছে আপুনি ওলাই আহকচোন আপুনি ডাঙৰীয়া ওলাই আহকচোন ডাঙৰীয়া আপুনি মোৰ উত্তৰটো নিদিলে আপুনি না না আপোনাক মই কৈছোঁ যে এই ৰাতি আপুনি অসমৰ পৰা আহি পেলাই যে ৰাতি 9টা বজাত যে ওলাই যাব ওলাইছে কি তাৰমানে কথাটো কি নাই অকলে মানে কি আপুনি আপোনাৰ যদি কিবা এটা যদি বিপদ হয় যদি আমাৰ অসমখনেই আপোনাৰ নাই ইণ্ডিয়াতে আছেতো না তথাপিতো না আপুনি কিবা অসুবিধা হৈছে নেকি আপোনাৰ না আপুনি পলাব কিয় বিচাৰিছে আপুনি ওলাবচোন আপুনি না 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 আপুনি এইটো টাইমত বাহিৰত ওলাই তাৰমানে সদায় হা 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 আপুনি অকলে নে এইটো আপোনাৰ ল'ৰা নেকি আপুনি একো নক'লে যে এইটো আপোনাৰ ল'ৰা নেকি আপোনাৰ আচ্ছা 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 আপোনাক দুজনে কি গুৱাহাটীতে থাকে নেকি না কোনোবা থাকে আপোনাৰ লগত আৰু গুৱাহাটী চেটেল নেকি এখেত আপুনি কোন হয় আপোনাৰ গোৱাৰ লোকেল হয় নমস্কাৰ আগন ফূৰ্তি তামচা কৰিছোঁ ধেমালি কৰিছোঁ গতিকে আমি একেলগে আছোঁ এতিয়া আমি বাগা বিচত যাম আমি অকণ ফূৰ্তি তামচা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই চাগে গম পাইছে যে কি হৈছে ঘটনাটো একচুৱেলি একো নহয় না আমি একেলগে হেৰি কৰিছোঁ আমি এতিয়া বাগা বিচত যাম আমি ৰাতি 9টা বজাত অকণমান এনজয় কৰিব যাম আৰু আমাৰ কাৰণে আছে এই এখন বাচন্তি আছে এই এখন বাচন্তি নাই বাচন্তি এইখন বাচন্তি এই এখন বাচন্তি আমি এতিয়া বাগা বিচত যাম চ' লেটছ মুভ ৰাতি এতিয়া প্ৰায় 10টা বাজি গৈছে 11টা বাজিব হৈছে এতিয়া আছোঁ আমি গোৱা বাগা বিচৰ পৰিৱেশ দেখুৱাই আছোঁ অ' মাই গড এইবিলাক চব গাড়ী বিচত গাড়ী বেলেগ দুনিয়াত থকা লাগিছে এতিয়া আছোঁ বাগা বিচ আৰু বাগা বিচত খাম বেলেগ ৰেচিপি তাকেৰে ইমান পইচা ইমান হৈছে বাহ ইয়াত পইচাৰ কোনো মা বাপ নাই লাখ হাজাৰ এই
বাগা বিচত প্ৰৱেশ কৰি পেলাই দেখিলোঁ যে ইয়াত কিছুমান অদৃশ্য কিছুমান পৰিৱেশ অদৃশ্য কিছুমান দৃশ্য যি দৃশ্য কাহিনী কেতিয়াও দেখা পোৱা নাছিলোঁ যদিও আগত গোৱা গৈছিলোঁ কিন্তু বাগা বিচত কেতিয়াও যোৱা নাছিলোঁ এই মহাসমুদ্ৰৰ পাৰতে থকা এইবিলাক হৈছে একোখন মানে বাৰ বুলি ক'ব পাৰি বা ডিস্কো বুলি ক'ব পাৰি বিভিন্ন ভাষাৰে ক'ব পাৰি বাগা বিচ গোৱা Oh my God! ইয়াত মেইনলি হ'ল কি যে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন দেশ বিদেশৰ পৰা ডেকা গাভৰু ইয়াত কোনো আচলতে বয়সৰ সীমা নাথাকে যিসকল ইয়াত মানে পৰ্যটক আহে সকলে মানে ইয়াত এনজয় কৰিম বুলি আহে আৰু সেইভাৱে আমি সেই বাগা বিচত গৈছিলোঁ আৰু খুব ফূৰ্তি কৰিলোঁ খুব মানে ধেমালি কৰিলোঁ আৰু এই পৰিৱেশটো দেখি পেলাই মানে কোনখন দুনিয়াত আছোঁ কোনখন জামানাত আছোঁ আমি নিজে পাহৰি গ'লোঁ আৰু ইয়াত আমাৰ লগৰ আটাইখিনিয়ে মানে সকলোৱে এটা সেলফি উঠিবলৈ সকলোৱে মানে ফটো উঠিবলৈ ব্যস্ত হৈ পৰে আৰু মই হাই ভলিউমত মিউজিকৰ শব্দ শুনি দেহা মন ৰ'ব নোৱাৰি পেলাই উঠি গ'লোঁ ডিস্কোলৈ ইয়াত মানে যিটো পৰিৱেশ দেখিলোঁ আচলতে সকলোৱে তাৰমানে আচলতে এনজয় কৰি আছে যদিও কিন্তু ইয়াত এটা কথা কিন্তু ঠিক ইয়াত বহুত ৰিস্কৰ কথা আছে কাৰণ জানে গোৱাখন হৈছে এখন এনজয়েবল এখন ঠাই য'ত নেকি মানুহ ইয়াত এনজয় কৰিবলৈ আহে আৰু ইয়াত আচলতে মদ ভাং ড্ৰাগছ বিভিন্ন ধৰণৰ ইয়াত নিচাযুক্ত বা আসক্ত বস্তুবিলাক ইয়াত মানে উপলব্ধ আৰু ইয়াত বহু মানুহে নিচা কৰি পেলাই ড্ৰাগছ কৰি পেলাই বা ড্ৰিংকছ কৰি পেলাই আচলতে এনজয় কৰে সেইটো কাৰণে আচলতে বহুত ৰিস্কৰ কথা আহি পৰে আৰু সেইটো কাৰণে নিজকে কেয়াৰ কৰি চলিব লগা হয় এই বাগা বিচ বুলি নহয় মানে যিবিলাক মানে গোৱাত মানে বিচ গ'লোঁ বা যিবিলাক বিচত গ'লোঁ সেই বিচত আচলতে এনেকুৱা ধৰণৰ প্ৰায় তাৰমানে কি ডিস্কো বা তেনেকুৱা ধৰণৰ এনভাইৰনমেণ্ট এটা থাকে য'ত ফুল ভলিউমত আপুনি এনজয় কৰিব পাৰে ডান্স কৰিব পাৰে ল'ৰা ছোৱালী এক লগ হৈ পেলাই ইয়াত কোনো ধৰণৰ এণ্ট্ৰি ফিজ নাথাকে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে ফ্ৰী অফ কোৰ্ছ আপুনি এনজয় কৰিব পাৰে আপুনি কিন্তু নিজক ছেভ কৰি পেলাইহে ইয়াত চলিব লাগিব কাৰণ কোন মুহূৰ্তত কেতিয়া মানে এটা অঘটন ঘটি যাব পাৰে যি গতিকে আমি এখন ঠাইৰ পৰা এখন ঠাইলৈকে আমি যি গতিকে গৈছিলোঁ তাত আমাৰ তেনেকুৱা লোকেলিটি বা তেনেকুৱা লোকেল মানুহ তেনেকুৱা চিনাকি নাই আৰু বিভিন্ন ধৰণৰ ইয়াত মানে যি গতিকে নিচাসক্ত মানুহবিলাক ইয়াত মানে নিচা কৰি পেলাই যি গতিকে এটা পৰিৱেশৰ মাজত মানে আছে গতিকে সেইটো কাৰণে আচলতে বহুত এটা চিন্তনীয় কাৰণ আৰু আচলতে এটা কথা যে আপোন ভালে জগত ভাল আচলতে নিজে যেতিয়া ছেফ হৈ চলিব নিজে যেতিয়া ছেফ থাকিব আচলতে আপোনাক কোনো একো কৰিব নোৱাৰে কাৰণ ইয়াত ছেফটিৰ কাৰণে কিছুমান বাউন্সাৰ ৰাখি থোৱা হৈছে যিসকল বাউন্সাৰে এই পৰ্যটকসকলক সুৰক্ষা দিয়ে আপোনালোকে চাগে ভাবিছে চাগে এই ডিস্কত এটা মিউজিক কিয় নাই আচলতে মিউজিকটো মই উৰাই দিছোঁ আচলতে মই মিউজিকটো ডিলিট কৰি দিছোঁ এইটো কাৰণে যাতে কথাখিনি যাতে আপোনালোকে স্পষ্টকৈ যাতে বুজি পায় যাতে স্পষ্টকৈ যাতে কথাখিনি যাতে শুনা পায় যাতে সেইটো কাৰণে আচলতে মই বেকগ্ৰাউণ্ড মিউজিকটো আচলতে মই মিউট কৰি দিছোঁ নোহোৱা কৰি দিছোঁ আৰু আগৰ ভিডিঅ'ত মই এটা কথা কৈছোঁ স্পষ্টকৈ যে ইয়াত বহুত মানুহে আচলতে এনজয় কৰিবলৈ আহে তাৰে এটা ভিডিঅ' এটা ক্লিপ মোৰ কেমেৰাত বন্দী হ'ল দেখিছে নিশ্চয় আপোনালোকে বুজি পাইছে নিশ্চয় যে আচলতে ইয়াতে কিমান হাজাৰ মানুহৰ হাজাৰ বুলি ক'লেও ভুল হ'ব লাখ মানুহৰ ইয়াত সমাগম হয় ইয়াত গাড়ী ৰাখিবলৈ ঠাই নাথাকে ইয়াত স্কুটি হওক বাইক হওক বা ফ'ৰ হুইলাৰটো আনিবই নোৱাৰে মানে এনেকুৱা এটা পৰিৱেশ এই পৰিৱেশত আপোনালোকে মানে পাৰ্কিং কৰিবলৈ ঠাই নাপাব আপোনালোকে আৰু ওলাই যোৱাত মানে বিৰাটেই কষ্ট হয় বিৰাটেই অসুবিধা হয় আজিও আচলতে এই ঠাইখিনিক আচলতে বা এই বাগা বিচক বা গোৱাখনক আজিও মিছ কৰি আছোঁ বহুতেই মিছ কৰিছোঁ যে এই পৰিৱেশবিলাক আচলতে এই পৰিৱেশবিলাকত আচলতে আগতে কাহানিও যেতিয়া যোৱা নাছিলোঁ বা দেখা নাছিলোঁ এই পৰিৱেশবিলাকত যেতিয়া সোমাই গ'লোঁ বা ইয়াৰ যেতিয়া এনভাইৰনমেণ্টটো পালোঁ এটা আচলতে নিচাৰ নিচিনা হৈ গৈছে যে এনেকুৱা আচলতে এনভাইৰনমেণ্টবিলাক যেতিয়া পোৱা যায় মানে নিজকে আচলতে বেলেগ এখন দুনিয়াত থকা যেন লাগে যেন ইয়াত কোনো মনত দুখ নাই মনত কোনো ধৰণৰ কষ্ট নাই বা কোনো ধৰণৰ চিন্তা নাই কোনো ধৰণৰ টেনশ্যন নাই যে বাছ যাব লাগে এনজয় কৰিব লাগে আৰু গোৱাৰ মানুহবিলাক হৈছে খুব চৌখিন হয় আচলতে আৰু ইয়াত আচলতে টকা পইচা উৰাবলৈ আহে আচলতে ইয়াত মেইনলি তাৰমানে এনজয় কৰিম বুলি আহে আৰু গোৱাখন জানেই যি গতিকে এখন ফৰেইন কাণ্ট্ৰি বুলি ক'লেও ভুল নহয় আৰু কেপিটেল অফ পানাজী গতিকে ইয়াত আমি যেতিয়া এণ্ট্ৰি কৰিছিলোঁ এণ্ট্ৰি কৰাৰ লগে লগে দেখিলোঁ যে আমি কোনখন দুনিয়াত আহিছোঁ বা কোনখন পৰিৱেশত আহিছিলোঁ আৰু তাৰে লগে লগে আমি দুজনে মানে কি আচলতে গা মন একেলগে নাচি উঠিল আৰু এই যে সাগৰৰ পাৰটো দেখিছোঁ এইবিলাক লাইটিংবিলাক দেখিছোঁ যেন ইয়াত মানে দেৱালীহে মানে উৎসৱ চলি আছে ইয়াত যেন দেৱালীহে পালন কৰিছে মানুহে পেহলে প্ৰাইজ দেখিলে আৰু গোৱাৰ চবতকৈ ডাঙৰ বিচখন হৈছে
পপুলাৰ বীচখন হৈছে বাগা বীচ। বাগা বীচ বুলি ক'লে গোৱা হৈছে চবতকৈ পপুলাৰ। খুব ভাল লাগিল, খুব এণ্টাৰটেইনমেণ্ট কৰিলোঁ। আৰু এতিয়া আমি এই কেণ্ডেলৰ মাজত আমি ডিনাৰ কৰিম। আমি এতিয়া প্ৰায় ৰাতি, এতিয়া 11টা বাজি গৈছে এতিয়া। আৰু আমি এতিয়া কৰি দিলা গোৱাৰ চবতকৈ ডাঙৰ বীচখন হৈছে বাগা বীচ। আৰু বাগা বীচ হৈছে চবতকৈ ডাঙৰ পপুলাৰ এখন বীচ। ইমান এণ্টাৰটেইনমেণ্ট কৰিলোঁ, ভবা নাছিলোঁ। আৰু এতিয়া মই দেখাই দিছোঁ, সেইখন হৈছে বীচ, সেইখন হৈছে সাগৰৰ পাৰ। আৰু এতিয়া আমি ইয়াতে বহি পেলাই আমি ডিনাৰ অৰ্ডাৰ দিছোঁ। আমাৰ ডিনাৰ অৰ্ডাৰ চলি আছে। চ' সুন্দৰ এটা পৰিৱেশ, মানে কি বুলি কওঁ, অকণমান এণ্টাৰটেইনমেণ্ট কৰিছিলোঁ আৰু ধেমালি কৰিছিলোঁ। আৰু এই বস্তুটো দেখি পেলাই মনত পৰিছে যে সৰুকালত যে আমি যে লেমৰ পোহৰত যে পঢ়িছিলোঁ, যে আমি যে সেই বস্তুটো দেখি পেলাই ভাতো খাইছিলোঁ। তাকেতো আৰু শেষত আপোনালোক আটাইকে মৰম যাচি মই জিৎ শৰ্মা আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।